মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমেই আজিৰ এই শিশু দিৱস অনুষ্ঠানটিৰ জৰিয়তে মই এইখন বিদ্যালয়ৰ অধ্যয়নৰত শিশুসকলক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা কথা, ভাৰতবৰ্ষ এখন বিচিত্ৰ দেশ আৰু এইখন পবিত্ৰ ভূমিত বহুত মহান ডাঙৰ স্মৰণত শিশু দিৱস পালন কৰা হয়। সেইগৰাকী ব্যক্তিৰ বিষয়ে অলপ চৰ্চা কৰিব লাগিব, অৰ্থাৎ পণ্ডিত জৱাহৰলাল নেহৰুৰ কথা আমি অলপ জানিব লাগিব। তেখেত কোন আছিল? আমি যদি তেখেতক কেৱল স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী বুলিয়েই যদি জানো, প্ৰথম প্ৰধানমন্ত্ৰী, দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া, এইখিনি জানিলেই যথেষ্ট নহ'ব। কিন্তু তেখেত আছিল, হি ৱাজ দ্য আৰ্কিটেক্ট অফ মডাৰ্ণ ইণ্ডিয়া, আধুনিক ভাৰতৰ ৰূপকাৰ। আধুনিক ভাৰতবৰ্ষক উন্নত শিখৰলৈ লৈ যোৱা যিটো ৰূপ দিব লাগে, সেইখিনি ৰূপৰ প্ৰথম পদক্ষেপ কিন্তু তেখেতেই কৰি গৈছিল। আৰু তাৰ পিছত ভাৰতবৰ্ষৰ পৰৱৰ্তী যিসকল প্ৰধানমন্ত্ৰী আহিছে, এতিয়ালৈকে যিবিলাক প্ৰধানমন্ত্ৰী আছে, সেইখিনি ভাৰতবৰ্ষত দোপতদোপে উন্নতিৰ বাটত লৈ গৈ আছে। পণ্ডিত জৱাহৰলাল নেহৰু এগৰাকী কেৱল ৰাজনীতিবিদ আছিল তেনেকুৱাই নহয়, তেখেত স্বাধীনতা সংগ্ৰামী আছিল। সেইখিনিও এটা গুণ আছিল, স্বাধীনতা সংগ্ৰামীতো হয়ে, কিন্তু সৰ্বোপৰি তেখেতৰ আৰু এটা গুণ আছিল, সেইটো আছিল হি ৱাজ এ ৰাইটাৰ, লিখক আছিল। আৰু যি কেইখন কিতাপ লিখিছে, উচ্চ মানদণ্ড বিশিষ্ট কিতাপ। আৰু এইকাৰণে ভাৰতবৰ্ষৰ ইতিহাসত পণ্ডিত জৱাহৰলালৰ নিচিনা গুণসম্পন্ন নেতা খুব কমেই আছে। বিভিন্ন প্ৰতিভাৰ অধিকাৰী এগৰাকী লেখক, ৰাজনৈতিক নেতা, স্বাধীনতা সংগ্ৰামী, সকলো ফালেই তেখেত পাৰদৰ্শী আছিল। আমি ভাৰতবাসী হিচাপে সৌভাগ্যৱান যে আমাৰ মাজত আমি কেতিয়াবা এনেকুৱা কিছু লিডাৰ পাওঁ, নেতা পাওঁ, যিসকলৰ নেতৃত্বৰ গুণ থকাৰ উপৰিও বেলেগ গুণো থাকে। যেনেকুৱা APJ আব্দুল কালাম ৰাষ্ট্ৰপতি আছিল, কিন্তু তেওঁ মিছাইল মেন বুলি কোৱা হয়, তেওঁৰ বেলেগ দিশতো কি আছিল। অটল বিহাৰী বাজপেয়ী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল, ৰাজনীতিক হোৱাৰ উপৰিও এগৰাকী প্ৰতিষ্ঠিত কবি হিচাপে অটল বিহাৰীৰ খ্যাতি আছিল। এনেকুৱা এজন গুণসম্পন্ন ব্যক্তি আমি পাইছো আমাৰ এই ভাৰতবৰ্ষত। পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে বিতংকৈ ক'ব নাযাওঁ, মই দীঘলীয়াও নকৰোঁ। কেৱল এটা মাত্ৰ কথা, এটা কবিতাৰ 4টা লাইন সদায় আবৃত্তি কৰিছিল, আৰু সেই 4টা লাইন আছিল, The woods are lovely, dark and deep, but I have 10 miles to go before I sleep, and miles to go before I sleep. Robert Froste লিখা এটা কবিতা, Stopping by woods on a snowy evening, এই কবিতাটোৰ লাষ্ট 4টা লাইন পণ্ডিত জৱাহৰলাল নেহৰুৰ বাবে খুবেই প্ৰেৰণাদায়ক লাগিব। এইখিনি কৈ মই আকৌ এবাৰ ছাত্ৰ ছাত্ৰীসকলক শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ ভাষণ সামৰিছোঁ। ধন্যবাদ। এইখন বিদ্যালয়ে আমাৰ 10ম শ্ৰেণীৰ ছাত্ৰী ৰুবিনা পাৰ্বিনক মই অনুৰোধ জনাইছোঁ। আৰু লগতে এটা কথা জনাম যে আমাৰ মঞ্চলৈ বা আমাৰ এই অনুষ্ঠানলৈ ডক্টৰ মনোহৰ বিশ্বাস আহি পাইছিলে, তেখেত
ডক্টৰ মানুহ সদায় ব্যস্ত থাকে, তো বিশেষ এটা কল অহাৰ কাৰণে তেওঁ যাব লগা হ'ল। গতিকে তেখেতে আমাক যি মহামূল্যবান সময়খিনি দিছে, তেওঁৰ ফেচ টু দ্য ইয়াৰ্ছ আহি দেখাইছে, তাৰ কাৰণে আমি তেখেতৰ ওপৰত কৃতজ্ঞতা জ্ঞাপন কৰিম। এতিয়া আমাৰ কাৰ্যসূচী আগলৈ যাবলৈ মই সহযোগলৈ এছকেৰ অৰ্পণ কৰিছোঁ। আজি শিশু দিৱসৰ ফালৰ পৰা ক'বলগীয়া প্ৰথমতে মোৰ নমস্কাৰ থাকিল বিশেষকৈ শিশুসকলক। ময়ো শিশু আছিলোঁ এদিন, আৰু এইফালে শিক্ষাগুৰুসকল, এইফালেও শিক্ষাগুৰুসকল। আজি মোটামুটি জৱাহৰলাল নেহৰুৰ জন্মদিনত আমি শিশু দিৱস হিচাপে পালন কৰোঁ, হয়নে নহয়? এই শিশু দিৱসত আমি কিনো, আমিও এদিন শিশুৱে আছিলোঁ, এদিন শিশুৰ পৰা অলপ ডাঙৰ হ'লোঁ, এতিয়া বয়সস্থ হ'লোঁ, হয়নে নহয়? চবৰে শিশু দিৱসটো মানে কি খেল ধেমালিৰ দিন, নাচ গানৰ দিন, ফূৰ্তিৰ দিন। কিন্তু ফূৰ্তিৰ দিনৰ মাজতো তাৰ মাজতে ডাঙৰ হ'লে জৱাহৰলাল নেহৰু কি আছিল, কি কৰিছিল তেখেতে, কিয় আজি তাৰ নামত শিশু দিৱস হিচাপে পালন কৰা হয়, কি কাৰণে তেখেতক জৱাহৰলাল নেহৰু বুলি জনা যায়, তেখেতক এই বিষয়ে কিতাপ পঢ়িবলৈ হ'লে আমি ক'বলৈ গ'লে বহুতখিনি সময় মূল্যৱান দিব লাগিব। সেইখিনি কোৱাৰ মোৰ ইমান হেৰি নাই, জ্ঞানো নাই। আজিও ময়ো একেপ্ৰকাৰে শিক্ষাগুৰুসকল 24 আৱাৰ্ছ এই হয়, এই যাব লাগে, এনেকুৱা। সেইকাৰণে আমি বেছি সময় নলওঁ। আপোনালোকৰ যিহেতু আজি অলপ কালচাৰ প্ৰগ্ৰাম আছে, কালচাৰ প্ৰগ্ৰাম চবে উপভোগ কৰক, চবে হাঁহি ফূৰ্তি ধেমালিৰে দিনটো পাৰ কৰক, সেয়াই চবলৈ কামনা কৰি আজিৰ চবকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ কৰ্তব্য মই ইমানতে সামৰি মাৰিছোঁ। জন্ম হয় কেঁচুৱাৰ পিছৰ 12 ইয়াৰ্ছ লৈকে শিশুৰ তালিকাত পৰে। আজি যে আমাৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ সেৱকৰ বিভিন্ন ধৰণৰ এটা লক্ষ্য থাকে। এই লক্ষ্যটো হ'ল পণ্ডিত জৱাহৰলাল নেহৰুৰ শিশুৰ ওপৰত গুৰুত্ব দিয়া। আজি